মনুজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই কঁঠালৰ একেবাৰে এটা ইউনিক ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই কঁঠাল অলপ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ আৰু এতিয়া কুকাৰটো পাতি পেলাই ইয়াত নিমখ দিছোঁ, হালধি দিছোঁ, 2টা কেঁচা জলকীয়া দিছোঁ আৰু অলপ দালচিনি আৰু লং কেইটামান দিছোঁ। দিয়াৰ পিছত এই কঁঠালখিনি দেখিছে নহয়, চাইজটো ইমান ডাঙৰ ডাঙৰকৈ মই কাটি লৈছোঁ আৰু এতিয়া মই চিটি লগাই দিম আৰু 1 চিটি মাৰিব। তাৰপিছত যেতিয়া গেছটো ওলাই যাব তেতিয়া মই খুলি ল'ম আৰু এয়া প্ৰেছ কৰি চালোঁ, সিজি গ'ল, মানে পূৰা সিজি গ'ল আৰু মানে ভাঙি নাযায় কিন্তু সিজি গ'ল। আৰু এতিয়া মই এই পানীৰ পৰা এইখিনি তুলি ল'ম আৰু মই এই পানীখিনিত কিয় এইটো দিছিলোঁ, তেতিয়া কঁঠাল বনালে চাব ভিতৰলৈকে ফ্লেভাৰটো নোসোমায়, সেইকাৰণে মই এইখিনি পানীত দিছিলোঁ। আৰু এতিয়া মই অলপ বেছিকৈ পিঁয়াজ অলপ লৈ লৈছোঁ, পিঁয়াজখিনি মই পূৰা ফ্ৰাই কৰি ল'ম আৰু এখন কেৰাহীত মই অলপ তেল দিছোঁ, দি পেলাই এতিয়া মই যিখিনি কঁঠাল বইল কৰি থৈছিলোঁ এই কঁঠালখিনি মই ইয়াত পাতি দিম আৰু তাৰপিছত এনেকুৱা লুটিয়াই এইখিনি ভালকৈ ভাজি কৰি লওঁ কালাৰ অহালৈকে। আৰু পিঁয়াজখিনি ইতিমধ্যে মই লৰাই থাকিম, নহ'লে জ্বলি যাবগৈ, জ্বলি গ'লে মানে টেষ্টটো খুব বেয়া হৈ যাব। এতিয়া এইখিনি এইধৰণে উলটিয়াই দিছোঁ আৰু চাওকচোন কালাৰটো কি ধুনীয়া আহিছে ফ্ৰাই কৰাৰ পিছত। আৰু অলপ লাহে লাহে কৰিব, নহ'লে ভাঙি যাব পাৰে। আৰু এতিয়া গোটেইখিনি এয়া চাওক হৈ গ'ল আৰু কিমান ধুনীয়া কালাৰ আহিছে চাওক। এতিয়া মই এইখিনি নমাই দিম আৰু আজি মই বনাবলৈ লৈছোঁ কঁঠালৰ কোৰ্মা আৰু তাৰ কাৰণে মই পিঁয়াজখিনি খুব ভালকৈ ভাজি লৈছোঁ। এতিয়া আমাৰ পিঁয়াজখিনি পূৰা ভজা হৈ গ'ল আৰু এটা খুব ধুনীয়া কালাৰ আহি গ'ল। সেই সময়তে মই এইখিনি নমাই ল'ম আৰু এইখিনি নমাই পেলাই ঠাণ্ডা হ'বলৈ দিছোঁ। তেতিয়া মই কি কৰিছোঁ, দৈ 3 চামুচ লৈছোঁ, টেঙা দৈ লৈছোঁ মই। আৰু ইয়াত মই হালধি পাউডাৰ দিছোঁ, জলকীয়াৰ পাউডাৰ দিছোঁ আৰু জিৰা ধনিয়াৰ পাউডাৰ দিছোঁ। এইখিনি মই ঘৰতে কৰা জিৰা ধনিয়াৰ পাউডাৰ, এইখিনি দি পেলাই খুব ভালকৈ মই ফেটি ল'ম। ফেটাটো কিন্তু খুব ভালকৈ ফেটিব, যাতে অলপো এটাও গুটি নিচিনা নাথাকে। খুব ভালকৈ ফেটি পেলাই আৰু অলপ ডাঠ যেন লাগিলে সেইকাৰণে মই অলপ পানী দি দিছোঁ আৰু এই ধৰণে পূৰা পানী দি পেলাই ভালকৈ একেবাৰে ফেটি ল'ব। ফেটাটো কিন্তু খুব ভাল হ'ব লাগিব। আৰু এতিয়া আমাৰ পিঁয়াজ ফ্ৰাইখিনি খুব মানে ঠাণ্ডা হৈ গ'ল। এতিয়া মই মিক্সাৰ বাতি এটাত এইখিনি ট্ৰান্সফাৰ কৰিলোঁ। তাৰপিছত ইয়াত মই আদা নহৰু দি দিছোঁ আৰু কেঁচা জলকীয়া অলপ দিছোঁ, বেছিকৈ অলপ জ্বলা হ'লে ভাল লাগে। আৰু লং ইলাচি দালচিনি ইয়াত মই দি দিছোঁ আৰু অলপ পানী দি পেলাই এইখিনি মই ভালকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। এয়া চাওক মই এইখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। এইখিনি যিহেতু বহুত ডাঠ হৈ আছিলে সেইকাৰণে ইয়াত পানী দি পেলাই অলপ মই মানে ভালকৈ ঘুলি ল'লোঁ, তেতিয়া দিবলৈ সুবিধা হয়। আকৌ সেই কেৰাহীখনতে অলপ তেল দিলোঁ আৰু শুকান জলকীয়া দিছোঁ আৰু জিৰা কেইটামান দিছোঁ, দি পেলাই আৰু অলপ পিঁয়াজ দি দিছোঁ। এইখিনি ভজা হোৱাৰ পিছত তাৰপিছত যিখিনি মই পিঁয়াজৰ পিচি থৈছিলোঁ সেইখিনি মই ইয়াতে দি দিছোঁ। দি পেলাই মই খুব ভালকৈ অলপ দেৰি মানে ফ্লেমটো অলপ হাই কৰি পেলাই ভালকৈ লৰাই দিম আৰু ফ্লেমটো একেবাৰে কম কৰি পেলাই ঢাকি পেলাই থৈ দিম। তেতিয়া আদা নহৰুৰ কেঁচা গোন্ধটো গুচি যাব, নহ'লে পিঁয়াজখিনিতো ভজাই আছিলে, আদা নহৰুখিনি কেঁচা আছিলে যে গোন্ধ থাকিব। আৰু ইয়াত মই অলপ ডাঠ হৈ গৈছিল সেইকাৰণে অলপ পানী দিছোঁ। পানী কেলৈ দিছোঁ, দৈখিনি দিয়াৰ আগত তাৰ টেম্পাৰেচাৰটো অলপ কমাই ল'ব, তেতিয়া দৈ কেতিয়াও নাফাটে। সেইকাৰণে মই অলপ ঠাণ্ডা পানী ইয়াত দি দিলোঁ। দিয়াৰ পিছত তাৰপিছতহে দৈখিনি দিছোঁ আৰু ফ্লেমটো একেবাৰে কম কৰি থৈছোঁ মই। আৰু ফ্লেমটো যদি বাঢ়ি থাকে তেতিয়াহ'লে দৈ কিন্তু ফাটি যাব। আৰু দৈ দিয়াৰ আগত সদায় অলপ ঠাণ্ডা পানী দি ল'ব, ঠাণ্ডা মানে ফ্ৰিজৰ নহয়, নৰ্মেল পানী দি ল'ব। দি পেলাই তাৰপিছত এইখিনি দিয়াৰ লগে লগে কিন্তু লৰাই থাকিব, ফ্লেমটো কমাই থ'ব, লৰাই থাকিব। যেতিয়া উতল আহিব, উতল অহাৰ পিছত তেতিয়া মই কি কৰিলোঁ, কঁঠালখিনি মই ইয়াত দি দিলোঁ। এয়া চাওক কঁঠালখিনি মই ইয়াত দি পেলাই ইয়াত নিমখো দি দিলোঁ আৰু দিয়াৰ পিছত এতিয়া এইখিনি অলপ মই মানে অলপ ডাঠ লাগিছে, অলপ পানী দিম, দি পেলাই মানে মছলাখিনি চব কঁঠালৰ ভিতৰত সোমাব লাগিব। দি পেলাই তাৰপিছত মই ফ্লেমটো অলপ ল' কৰি পেলাই ঢাকি পেলাই থৈ দিম। আৰু এয়া চাওক এইখিনি লৰাই দিছোঁ আৰু পানীখিনিও শুকাই গ'লগৈ আৰু চাওকচোন এইখিনি পূৰা মই মানে পূৰা ভালকৈ চব সিজি গ'লগৈ। আৰু চাওকচোন কিমান ধুনীয়া হৈছে দেখিবলৈ আৰু খাবলৈ যে ইমান ভাল হয়। কঁঠালৰ ৰেচিপিটো বহুত ধৰণে বনায় আৰু মই আজি যি ধৰণে বনাইছোঁ এইটো মানে ইমান মানে টেষ্টি হৈছে নহয়, কি ক'ম। আৰু এই কঁঠালৰ ৰেচিপিটো এবাৰ আপোনালোকে বনাই চাব, ইমান ভাল হয়, বহুত টেষ্টি হয় খাবলৈ। আপোনালোকে এবাৰ বনাই চাব।